Hello guys, welcome back to another video. So বন্ধু বান্ধী সকল যিসকল ব্যক্তিয়ে এমপ্লয়মেন্ট এক্সচেঞ্জ সার্টিফিকেটটো আপুনি কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ' সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব সেৱাসিটো সার্চ কৰাৰ পিছত আপোনালোকে অলপমান ওপৰ পিনে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে এটা অপচন পাব লগইন এই লগইন অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যেতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জখন যেতিয়া আপোনালোকে যেতিয়া বনাইছিলে তেতিয়া আপোনাৰ যেটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ ইয়াতে কিন্তু লাগিব তাৰ পিছত আপুনি এইটো লগইন অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা এনেকুৱা ধৰণৰ এটা মানে ইউজাৰ নেম আৰু পাসওয়ার্ড যদি আপোনালোকে সেৱাসিটো পোৰ্টেললৈ যদি আপোনালোকে আগতে গৈ যদি আপোনালোকে ইউজাৰ আইডি আৰু পাসওয়ার্ডটো আপোনালোকে বনাই থৈছিলে তেনেহলে ইউজাৰ আইডি আৰু পাসওয়ার্ডটো এন্টাৰ কৰিলে আপোনাৰ টিক অপচন আৰু সাইন ক্লিক কৰিলে হৈ যাব আৰু যদি আপুনি বনোৱা নাই তেনেহলে এই নিউ ইউজাৰ অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন পাই যাব মোবাইল নম্বৰ ইয়াতে আপুনি এটা কাম কৰিব আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত তাৰ জেনাৰেট ওটিপি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰ পিছত আপোনাৰ ইয়াতে গিভেন নেম মানে আপোনাৰ ফাৰ্স্ট নেমটো দি দিব তাৰ পিছত ইয়াতে ইউজাৰ নেমটো দি আপোনাৰ মানে এটা কিবা লাষ্ট এটা মানে সংখ্যাৰ ভিতৰত মানে 1 2 3 4 ভিতৰত আপুনি এটা বহাই দিব তাৰ পিছত আপুনি পাসওয়ার্ডটো এন্টাৰ কৰিব মানে @ থাকিব লাগিব যেনেকুৱা আপোনাৰ নাম ফাৰ্স্ট নেমটো @ সামথিং কিবা 1 2 3 দি দিব এনেকুৱা ধৰণৰ মানে আপোনাৰ ইউজাৰ আইডি আৰু পাসওয়ার্ডটো এনেকৈ থাকিব তাৰ পিছত কনফার্ম পাসওয়ার্ডটো হেতুই দি দিব তাৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো তাৰ পিছত আপোনাৰ ইয়াতে পাৰ্সোনাল মেছেজটো এনেকুৱা এটা লিখিব আপুনি মানে দি দিব প্লিজ হেল্প মি কিবা কিবি এটা লিখিব আৰু মানে 15টা ওয়াৰ্ডৰ ভিতৰত লিখি দিব মানে এটা মেছেজ লিখিব লাগে তাৰ পিছত আপুনি ইয়াতে আপোনাৰ মানে ক্যাপচাটো ইয়াতে ক্যালকুলেশন কৰি যিমান হয় আপোনাৰ তেতিয়া আপোনাৰ কি আহে কি আপুনি চাই লব কি আহে এটো বহাই লব তাৰ পিছত এটো টিক অপচনত ক্লিক কৰিব তাৰ সাইন আউট ক্লিক কৰিব সাইন আউট ক্লিক কৰাৰ পিছত তেতিয়া আপোনাৰ মানে আইডিটো ক্ৰিয়েট হৈ গল তাৰ পিছত ডাইৰেক্টলি আপুনি বেগত আহিব আহাৰ পিছত ডাইৰেক্টলি আপোনাৰ মোবাইল নম্বৰটো ইয়াতে সিলেক্ট কৰি লব তাৰ পিছত আপুনি মোবাইল নম্বৰটো ইয়াতে এন্টাৰ কৰিব কৰাৰ পিছত আপুনি এনেকৈ চাব পাৰিব আপোনাৰ মোবাইল নম্বৰটো আগতে এন্টাৰ কৰি লব তাৰ পিছত আপুনি পাসওয়ার্ডটো বহাব পাসওয়ার্ডটো বহোৱাৰ পিছত তাৰ পিছত টিক অপচনত ক্লিক কৰিব তাৰ পিছত সাইন ইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ডাইৰেক্টলি আপোনাৰ যেটো ডাইজুটিটো পেজ খোল খাই যাব তাৰ স্কিপ নাও ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এজন ডাইজুটিটো খোল খাই যাব তাৰ পিছত আপুনি ওপৰ মানে স্ক্ৰল ডাউন কৰিব এনেকৈ কৰাৰ পিছত ইয়াতে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যেটো সাৰ্টিফিকেট হয় ইয়াতে মানে চাওক এতিয়া ডাউনলোড সাৰ্টিফিকেট এইটো ডাউনলোড অপচন আপুনি ক্লিক কৰিলে আপোনাৰ সাৰ্টিফিকেটটো ডাউনলোড হৈ যাব আপুনি ডাইৰেক্ট ইয়াতে ক্লিক কৰিলে আপোনাৰ ডাউনলোড অপচনটো মানে হৈ যাব তাৰ পিছত যদি আপোনাৰ একনলেজমেন্টটো ইয়াতে ডাউনলোড কৰিব পাৰিব যদি এইটো ভিডিঅ'ৰ মাধ্যমে যদি আপুনি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত কৈ দিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ